অসমৰ গাঁওবাসী ইতিমধ্যে কিন্তু প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। গতিকে আপুনি যদি এজন কৃষক হয় তেনে ক্ষেত্ৰত আপুনিও কিন্তু প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে আবেদন কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত আবেদন কৰে তেনে ক্ষেত্ৰত আপোনালোকে ক্লেইম কৰাৰ পিছত ৭২,০০০ টকালৈকে লাভ কৰিব। গতিকে আপুনি যদি এজন কৃষক হয় তেনে ক্ষেত্ৰত আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কিয়নো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম যে আপোনালোকে ঘৰত বহি আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে কেনেকৈ আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকলৈ এক ডাঙৰ সুখবৰ লৈ আহিছে প্ৰজ্ঞা ডিজিটেল সলিউশনে। হয়, আপোনালোকে যদি আপোনাৰ ব্যৱসায়টো অনলাইন মাধ্যমলৈ লৈ যাব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকক সহায় কৰিব প্ৰজ্ঞা ডিজিটেল সলিউশনে। হয়, আপোনালোকে কিন্তু আপোনালোকৰ ৱেবছাইট ডিজাইনিং, তাৰপিছত আপোনালোকৰ iOS এপ্লিকেশ্যন বা এণ্ড্ৰইড এপ্লিকেশ্যন বা ছ'চিয়েল মিডিয়াৰ ধৰণৰ যিকোনো ধৰণৰ মাৰ্কেটিং কিন্তু আপোনালোকে কৰিব পাৰিব। ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ লিংক আছে, তাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, অথবা ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আপোনালোকৰ মোবাইল নম্বৰ পাই যাব, তাতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। গতিকে আপোনাৰ ৱেবছাইট বা আপোনালোকৰ ব্যৱসায়টো যদি আপোনালোকে ডিজিটেল মাধ্যমত বা আপোনালোকে অনলাইনত লৈ যাব বিচাৰে তেনে ক্ষেত্ৰত ইনষ্টেণ্ট আপোনালোকে যোগাযোগ কৰিব পাৰে। যেনক এতিয়া আগবাঢ়িছোঁ মূল বিষয়বস্তুলৈ, যে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা কি সেই কথাটো প্ৰথমতে আপোনালোকক বুজাই কৈ আছোঁ। ইয়াৰ কিছুদিন আগতে মই প্ৰায় ১ মাহমান আগতে এটা ভিডিঅ' বনাইছিলোঁ, আজিও বনাই আছোঁ। তো এতিয়া কথা হ'ল, যদি আপোনালোকে খেতি কৰিছে, আপোনালোকৰ যিকোনো ধৰণৰ খেতি কৰিছে আৰু সেই খেতিডৰা যাতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষা কৰাৰ বাবে, ধৰি লওক আপোনাৰ খেতিডৰা প্ৰাকৃতিক দুৰ্যোগৰ বাবে যদি ক্ষতি হয় তেনে ক্ষেত্ৰত আপোনালোকে ক্লেইম কৰিলে আপোনালোকে 72,000 টকা চৰকাৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। আৰু ইয়াতে এপ্লিকেশ্যন কৰাৰ বাবে আপোনালোকৰ মাত্ৰ ১০০ টকা এটা খৰচ হ'ব। গতিকে আপোনালোকে কেনেকৈ ইয়াতে এপ্লিকেশ্যন কৰিব তাৰে ফুল প্ৰচেছ আজি এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। ইয়াৰ লগতে আপোনালোকে এপ্লিকেশ্যন কৰাৰ সময়ত কিন্তু আপোনালোকৰ CSCID প্ৰয়োজন হ'ব। মই আপোনালোকক CSCID প্ৰভাইড কৰি দিম। আপোনালোকে কি কৰিব, মোৰ টেলিগ্ৰামত যোগাযোগ কৰিব। মই টেলিগ্ৰামত যোগাযোগ কৰিলে আপোনালোকৰ CSCIDটো মই প্ৰভাইড কৰি দিম, আপোনালোকে নিজে এপ্লিকেশ্যন কৰিব পাৰিব। এতিয়া বোলক মই আপোনালোকক দেখুৱাইছোঁ যে আপোনালোকে কেনেকৈ ষ্টেপ বাই ষ্টেপ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰে। তো প্ৰথমতে আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ এপ্লাই কৰাৰ বাবে এই পৰ্টেলটোলৈ আহিব লাগিব। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আপোনালোকে দেখিবলৈ পাইছে। তো এতিয়া চাওক, আপোনালোকে এই ৱেবছাইটলৈ অহাৰ বাবে জাষ্ট আপোনালোকে মোবাইলৰ জৰিয়তে কৰিব পাৰিব বা কম্পিউটাৰৰ যদি বা লেপটপ আছে আপোনালোকে কৰিব পাৰিব। জাষ্ট আপোনালোকে লিখিব PM ফসল বীমা, আপোনালোকে এইখিনি লিখি চাৰ্চ কৰিলে হৈ যাব। সার্চ করার পিছত প্রথম ওয়েবসাইটে দেখা যাচ্ছে প্রধানমন্ত্রী ফসল বীমা যোজনা ক্রপ ইন্স্যুরেন্স বা PMFBY আপনাকে দেখিবলৈ পাইছে। আৰু আপোনালোকৰ সুবিধাতে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ লিংক পাই যাব, আপোনালোকে তাৰ পৰাও এই ৱেবছাইটলৈ আহিব পাৰিব। যেনক এতিয়া কথা হ'ল যে আপোনালোকে যদি আপোনালোকৰ খেতিডৰা সুৰক্ষিত কৰি ৰাখিব বিচাৰে কেনেকৈ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰিব বা আপোনালোকে এপ্লাইটো কৰিব। তো প্ৰথমতে চাওক, আপোনালোকে দেখিবলৈ পাইছে ইয়াতে অহাৰ পিছত হোম, এবাউট আৰু ডকুমেণ্টছ এণ্ড আপোনালোকে দেখিব পাইছে ইনৰলমেণ্ট পাৰ্টনাৰ। আপোনালোকে ইয়াতে AIDE এপ আৰু এটা হ'ল CSC। আপোনালোকৰ যদি CSC ID নাই তেনে ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট এই যিটো অপশ্যন আছে আপোনালোকে ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব। এইটো ইনৰল নাও আছে, এই অপশ্যনত ক্লিক কৰিলে এই অপশ্যনত ক্লিক কৰি আপোনালোকে লগইন ফৰ ফাৰ্মাৰ অপশ্যনত ক্লিক কৰি আপোনালোকে ইয়াতে ফাৰ্ষ্টতে ৰেজিষ্টাৰ কৰিব, তাৰপিছত আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে CSC IDৰ জৰিয়তে কৰিব বিচাৰে বা আপুনি যদি নিজে কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ অঞ্চলত বা আপোনালোকৰ ওচৰে পাছৰে যিসমূহ চহৰ আছে বা আপোনালোকে যিসমূহ দোকান আছে সেইসমূহ আপোনালোকে CSC চেণ্টাৰ পাই যাব, সেইসমূহত গৈ কিন্তু আপোনালোকে কি কৰিব পাৰিব, ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰাই ল'ব পাৰিব। তো মই আপোনালোকক CSCৰ জৰিয়তে কৰি আছোঁ আৰু এপ্লাই প্ৰচেছটো কিন্তু ছেম হয়, আপোনালোকে একো টেনশ্যন কৰিব নালাগে। মই ইনৰলমেণ্ট পাৰ্টনাৰ অপশ্যনত ক্লিক কৰিলোঁ, ইয়াতে CSC অপশ্যনত ক্লিক কৰি দিলোঁ। CSC অপশ্যনত ক্লিক কৰাৰ লগে লগে মোক লগইন কৰিবলৈ দিব, ঠিক আছে। মই ইয়াতে CSC IDৰ পাছত বহাই মই কি কৰিম, লগইন কৰিম। এতিয়া কথা হ'ল, যদি আপোনালোকে নিজে কৰিব নোৱাৰে আপোনালোকৰ ওচৰে পাছৰে CSC চেণ্টাৰত গৈ কৰিব, অথবা আপোনালোকে মোৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব পাৰে। মই আপোনালোকক মোৰ টেলিগ্ৰাম লিংকটো দি ৰাখিম বা টেলিগ্ৰাম IDটো দিম, তাতে যোগাযোগ কৰিলে আপোনালোকে আপোনালোকৰ ডকুমেণ্টছখিনি প্ৰভাইড কৰিলে মই আপোনালোকক ডাইৰেক্ট নিজে এপ্লাই কৰি দিম। জাষ্ট আপোনালোকে ফিটো দিব লাগিব, আপোনালোকে জানে ইয়াতে ফি দিব লাগে, ফিটো জাষ্ট আপোনালোকে ইয়াতে দি দিলে মই এপ্লাই কৰি দিম। অ'কে, যাতে মই ID আৰু পাছৱৰ্ডটো বহাই দিম। ID পাছৱৰ্ড আৰু কেপচাটো বহাই জাষ্ট লগইন অপশ্যনত ক্লিক কৰি দিলোঁ, লগইন হৈ গ'ল। লগইন হোৱাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ এপ্লাই প্ৰচেছটো আৰম্ভ হ'ব। মই আপোনালোকক এতিয়া ষ্টেপ বাই ষ্টেপ দেখুৱাম যে কেনেকৈ এপ্লাই কৰিব। তো প্ৰথমতে ইয়াৰ পৰা আমাৰ কি কৰিব লাগিব, ষ্টেটটো চিলেক্ট কৰিব লাগিব। আমাৰ যিহেতু আসামটো চিলেক্ট কৰিম, অন্য ষ্টেট চিলেক্ট হৈ থাকিব কিন্তু আপোনালোকে আসামটো কৰিব লাগিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে এই যিটো বৰ্তমান এপ্লাই চলি আছে আসাম খৰিফ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আপোনালোকে দেখিবলৈ পাইছে, এইটোত আপোনালোকে কি কৰিব, ক্লিক কৰিব। বৰ্তমান যিটো এপ্লাই চলি আছে, ঠিক আছে, প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা খৰিফত আপোনালোকে ক্লিক কৰিব। দেন আপোনালোকে ইয়াতে সাবমিট অপশ্যনত ক্লিক কৰিব। দেন আপোনালোকৰ এনেকুৱাকৈ পেজটো খোল খাব। এতিয়া আপোনালোকে যিটো এপ্লিকেশ্যন নাও অপশ্যন আছে ইয়াতে ক্লিক কৰিব।
এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰাৰ লগে লগে কেইবাটা অপশ্যন দেখিবলৈ পাব। এপ্লিকেশ্যন ফৰ্ম, এপ্লিকেশ্যন পেড এপ্লিকেশ্যন, এপ্লাই ফৰ এড অন এনেকুৱাকৈ আহিছে, বহুতকেইটা অপশ্যন আহিছে, বা আনপেড এপ্লিকেশ্যন এনেকুৱাকৈ বহুত আহিব। তো আপোনালোকে কি কৰিব লাগিব, এপ্লিকেশ্যন ফৰ্ম যিটো অপশ্যন আছে ইয়াতে ফাৰ্ষ্ট অফ অল ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা ষ্টেপ বাই ষ্টেপ মানে আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো আৰম্ভ হ'ব, বা আপোনালোকৰ যিটো এনেকৈ এপ্লিকেশ্যন ফৰ্ম সেয়া কিন্তু অপেন হ'ব। তো প্ৰথমতে চাওক, ইয়াতে আপোনালোকে দেখিবলৈ আছে চাৰ্জ বাই বেংক IFSC হ'ব। আপুনি যদি বিচাৰে তেনে ক্ষেত্ৰত, যদি নকৰে তেনে ক্ষেত্ৰত আপোনালোকে বেংকৰ যিটো ডিটেইলছ সেইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিবলৈ পাৰিব। ঠিক আছে, আপোনালোকে সিলেক্ট কৰিব পাৰিব। আৰু যদি আপোনালোকৰ বেংকৰ IFSC কোড আছে, জাষ্ট আপোনালোকে ইয়াতে ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত ইয়াতে বেংকৰ IFSC কোডটো বহাই আপোনালোকে ভেৰিফাই অপশ্যন কৰিলে বাকী ডিটেইলছসমূহ আপোনাৰ অট'মেটিক লৈ ল'ব। আপুনি যদি বেংক একাউণ্ট আৰু একাউণ্ট নাম্বাৰটো কনফাৰ্ম কৰিলে হ'ব। অ'কে, তাক মই কিন্তু ইয়াতে বেংকৰ IFSC কোডটো বহালোঁ, ভেৰিফাই অপশ্যনত ক্লিক কৰিলোঁ, এতিয়া কিন্তু ভেৰিফাই হৈ অট'মেটিকলি ডিটেইলছটো লৈ ল'ব। এতিয়া চাওক, আপোনালোকে দেখিব পাইছে অট'মেটিক ডিটেইলছ লৈ লৈছে। এতিয়া জাষ্ট একাউণ্ট নাম্বাৰটো মই ইয়াতে এণ্টাৰ কৰি দিম। একাউণ্ট ডিটেইলছ দিয়াৰ পিছত আপোনালোকে জাষ্ট স্ক্ৰল ডাউন হৈ আহিব। ইয়াতে আপোনালোকে দেখিব পাইছে চেক বেংক ডিটেইলছ এণ্ড কণ্টিনিউ, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। মই জাষ্ট চেক বেংক ডিটেইলছ অপশ্যনত ক্লিক কৰি দিলোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে বেংকৰ ডিটেইলছটো এবাৰ ফেচিং কৰিব বা চেক কৰিব যে সকলো মোৰ ঠিকে আছে নে নাই। অ'কে, তো ইয়াতে লোডিং হৈ আছে। চ' ইয়াতে চাওক, লোডিং হৈ মোৰ কিন্তু বেংকৰ ডিটেইলছসমূহ ইয়াতে চাওক, ফাৰ্মাৰ ডিটেইলছসমূহ কিন্তু ভেৰিফাই হৈ গৈছে। মানে আগতে মই যিহেতু এবাৰ এপ্লাই কৰিছিলোঁ, যাৰ বাবে এনেকৈ আহি গৈছে। তো ইয়াৰ পৰা আপোনালোকৰ পাছবুকত যিটো নেম আছে সেই নেমটো আহিব, ইয়াতে আধাৰ কাৰ্ডত যিটো নাম আছে সেইটো আপোনালোকৰ আহিব। ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডটো বহাই আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰিলে আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাই হৈ যাব। ক্ষেত্ৰত ভেৰিফাই নহয়। আৰু এই যিটো আপোনালোকে দেখিব আছে এগ্ৰিষ্টেক ফাৰ্মাৰ ID, এইটো হ'ল বৰ্তমান অসমত যিটো কিষাণ পঞ্জীয়ন হৈ আছে, যিসকল নেকি কিষাণ পঞ্জীয়ন ID আছে সেইটো কিন্তু অট'মেটিকলি ডিটেক্ট কৰি ল'ব আধাৰ কাৰ্ডৰ পৰা। যদি নাই, কোনো ধৰণৰ অসুবিধা নাই, ইয়াতে আপোনালোকৰ দেখিবলৈ আছে ৰিলেশ্যন টাইপ, আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ গাৰ্ডিয়ান নেম বা হাজবেণ্ড নেম বা ফাদাৰ্ছ নেম আপোনালোকৰ যিটো হয় আপোনালোকে এণ্টাৰ কৰি দিব। দেন আপোনালোকে ইয়াতে দেখিবলৈ আছে আপোনালোকৰ ফোন নাম্বাৰটো, আপোনালোকে কিন্তু ইয়াতে ফোন নাম্বাৰটো বহাই ভেৰিফাই অপশ্যনত ক্লিক কৰিব লাগিব। ফোন নাম্বাৰ বহাই যেতিয়া আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰিব, আপোনাৰ কিন্তু এনেকুৱাকৈ QR এটা শ্ব' কৰিব। মই QRটো বহাই দি আছোঁ। QRটো বহাই আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত কিন্তু এটা OTP আহিব। ঠিক আছে, আপুনি যিটো মোবাইল নাম্বাৰ বহালে সেই মোবাইল নাম্বাৰত এটা OTP আহিব। OTPটো এণ্টাৰ কৰি আপোনালোকে ভেৰিফাই অপশ্যনত বা ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। মোৰ যিহেতু OTPটো আহি গৈছে, মই কি কৰিম, OTPটো ইয়াতে এণ্টাৰ কৰি দিলোঁ। OTPটো এণ্টাৰ কৰি আপুনি জাষ্ট ভেৰিফাই বা ছাবমিট অপশ্যনত ক্লিক কৰি দিয়ক, আপোনাৰ ফোন নাম্বাৰটো ভেৰিফাই হৈ যাব। আৰু ইয়াৰ পৰা আপোনালোকৰ এজটো কিন্তু অট'মেটিকলি লৈ ল'ব, আপোনালোকৰ যিটো এজ আপোনালোকে দিব। দেন আপোনালোকে দেখিবলৈ হৈছে ইয়াৰ পৰা আপোনালোকৰ জেণ্ডাৰ, যিটো মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল। ইয়াতে কাষ্ট বা কেটেগৰীটো আপোনালোকৰ দিব লাগিব, জেনেৰেল, ST SC OBC যিসকলৰ যাৰ যিটো হয় দিলে। তাৰপিছত এই যিটো ফাৰ্মাৰ কেটেগৰী দেখিবলৈ আছে, অন হয় নে টেণ্ট হয় বা শ্বেয়াৰ কৰক, অৰ্থাৎ যিসকল নেকি আদিত খেতি কৰে সেইসকলে কিন্তু শ্বেয়াৰ কৰকটো ক্লিক কৰিব পাৰিব, বা অনাৰ হ'লে অনাৰত দিব। এতিয়া ফাৰ্মাৰ টাইপকৈ ইয়াতে দেখিবলৈ আছে স্মল, মাৰ্জিনেল, আদাৰ্ছ। ঠিক আছে, আপোনালোকৰ যোনটো হয় আপোনালোকে এইটো দিব। তাৰপিছত ইয়াতে আপোনালোকৰ ৰেচিডেণ্ট এড্ৰেছটো দিবলৈ দিছে, আপোনালোকে ৰেচিডেণ্ট এড্ৰেছটো দিব। আপোনালোকৰ যেনেকৈ ষ্টেটটো চিলেক্ট কৰিলে, তাৰপিছত ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। দেন আপোনালোকে চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াৰ পৰা আপোনালোকৰ ৰেচিডেণ্ট অৰ্থাৎ ভিলেজটো আপোনালোকে চিলেক্ট কৰিব। মোৰ অলৰেডি কৰা আছে। তাৰপিছত ইয়াতে আপোনালোকৰ এড্ৰেছটো আপোনালোকে এণ্টাৰ কৰি দিব। অ'কে, তাৰপিছত ইয়াতে আপোনালোকৰ পিনক'ডটো দিব। মই অলৰেডি এইখিনি দিছোঁ। দিয়াৰ পিছত আপোনালোকে জাষ্ট কি কৰিব, ছেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিলে। অ'কে, ক্লিক কৰাৰ পিছত আপোনালোকক নেক্সট পেজলৈ লৈ যাব। এই যে ডিটেইলছ আপোনালোকে দিবলৈ দিছে, এইটো বৰ্তমান আপুনি যে খেতিডৰা আপুনি ক'ত খেতি কৰি আছে সেই ডিটেইলছসমূহ কিন্তু ইয়াতে আপোনালোকে দিব লাগিব। অ'কে, আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি দিব। যেনেকৈ ডিষ্ট্ৰিক্ট দিলে, তাৰপিছত আপোনালোকৰ আহি গ'লে ইয়াতে চাওক দেখিব আছে ৰেভিনিউ চাৰ্কেল আপোনালোকে দিব লাগিব, ব্লকৰ নেম, গাঁও পঞ্চায়ত নেম, তাৰপিছত ভিলেজ নেম আপোনালোকে চিলেক্ট কৰি দিব। এইকেইটা মই চিলেক্ট কৰি দি আছোঁ। এই ডিটেইলছসমূহ দিয়াৰ পিছত ইয়াতে কিন্তু মই দি দিছোঁ, আপোনালোকে যিটো দিব লাগে জাষ্ট আপোনালোকে এবাৰ চিলেক্ট কৰিব লাগিব। অ'কে, এণ্টাৰ কৰিব নালাগে, চিলেক্ট কৰি দিব আপোনালোকৰ যোনটো হয়। তাৰপিছত ইয়াতে আপোনালোকে দেখিব আছে মিক্স গ্ৰুপিং হ'লে, আপোনালোকৰ খেতিডৰাত যদি মিক্সিং হয় তেনে ক্ষেত্ৰত আপোনালোকে এইটোত ক্লিক কৰিব, আৰু যদি মিক্সিং নহয় তেনে ক্ষেত্ৰত এইটোত আপোনালোকে ক্লিক কৰিব নালাগে। এতিয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে ইয়াতে দিব লাগিব, যেনেকৈ ইয়াতে পেডি অৰ্থাৎ ধান খেতিৰ বাবে চলি আছে, মই এইটো দিলোঁ। ইয়াতে চিলেক্ট ডেটটো আপোনালোকৰ যোনটো ডেটত পৰিছে সেই ডেটটো আপোনালোকে দিব পাৰে।
ডেটটো দিব। তাৰপিছত অন টু অনাৰ থাকিব, অৰ্থাৎ আপোনাৰ নিজৰ অনাৰ। ইয়াতে খাতা নাম্বাৰ, ইয়াতে খচৰা নাম্বাৰ আৰু হেক্টৰত ইয়াতে কিন্তু মাটিৰ পৰিমাণ কিমান আছে এইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব। যে ছাৰ্ভে খাতা নাম্বাৰটো আপোনালোকে কিন্তু আপোনালোকৰ জমাবন্দীখনত পাই যাব। তাৰপিছত খচৰা নাম্বাৰটো কিন্তু আপোনালোকৰ জমাবন্দীত আপোনালোকে পাই যাব। আৰু হেক্টৰটো অৰ্থাৎ মাটি কিমান পৰিমাণৰ আছে আপোনালোকে সেইটো ইয়াতে এণ্টাৰ কৰিব লাগিব। হেক্টৰ হিচাপত আপোনালোকে কৰি দিব, ঠিক আছে। যদি আপোনালোকে হেক্টৰটো বুজি নাপায় তেনেক্ষেত্ৰত আপোনালোকে জাষ্ট কি কৰিব, আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে ধৰি লওক আপোনাৰ 1 বিঘা মাটি আছে, ধৰি লওক 1 বিঘা মাটি ইন হেক্টৰ, আপোনালোকে দেখিব আছে 1 বিঘা ইন হেক্টৰ। যদি আপোনালোকে ক্লিক কৰে তেনেক্ষেত্ৰত দেখিবলৈ পাব 1 বিঘাত কিমান হৈছে, কিমান হেক্টৰ হৈছে, 0.25 হেক্টৰ আপোনালোকে দেখিব আছে। এনেকৈ আপোনালোকে দিব লাগিব। অ'কে, আপোনালোকৰ সেই হিচাপত ইয়াতে দিব, যিটো মই উদাহৰণ হিচাপে দি আছো 0.25 হেক্টৰ, ঠিক আছে। তো আপোনালোকে এনেকৈ দেখিবলৈ পাব। যদি আপোনালোকৰ 1 হেক্টৰ দিয়ে, ধৰি লওক 1 হেক্টৰ দিলে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে কিমান পাব, 72,300 আপোনালোকে ৰুপিজ ইয়াতে পাব। আৰু টোটেল আপোনালোকে 1 হেক্টৰে কৰিব পাৰিব। আৰু 1 হেক্টৰত প্ৰায় 4 বিঘা মাটি আহি যায়, ঠিক আছে। তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া চাওক আপোনালোকে এটা কথা, উদাহৰণ হিচাপে মই ইয়াতে ধৰক মই 1 হেক্টৰ দিছো। 1 হেক্টৰত আপোনাৰ কিমান টকা ইঞ্চুৰেঞ্চ হ'ব, 72,300 টকা, ঠিক আছে। আৰু আপোনালোকে কিমান টকা দিব লাগিব, মাত্ৰ 1 টকা। অৰ্থাৎ আপোনালোকৰ এই যিটো পেমেণ্ট, এই পেমেণ্টটো কৰিলেই হ'ব। অ'কে, বাকী ইয়াতে চাওক 1590 টকা আপোনাৰ হৈ চৰকাৰে পেমেণ্টটো কৰি দিব। এইটো চৰকাৰৰ পৰা এই সুবিধাটো কৃষকসকলক দিয়া হৈছে। অৰ্থাৎ আপোনালোকে মোটামুটি কিবা এটা পেমেণ্ট কৰিব লাগিব। যদিও ইয়াতে 1 টকা আছে কিন্তু আপোনালোকে পেমেণ্টটো CSCৰ জৰিয়তে কৰিলে অলপ বেছিকৈ কৰিব লাগে, ঠিক আছে। মই ডিটেইলছখিনি ইয়াতে দি দিলোঁ। ইয়াতে ছাৰ্ভে নাম্বাৰ আৰু খচৰা নাম্বাৰটো দিব। এতিয়া মই এটা জমাবন্দী ওলাই লৈছোঁ। বহুত সংখ্যক মানুহে কি কৰে, এই যিটো জমাবন্দী বা খচৰা নাম্বাৰ বা দাগ নাম্বাৰটো দিব নোৱাৰে। এই যিটো আপোনালোকে দেখিব আছে খাতা নাম্বাৰ, এইটো আপোনালোকৰ কি হ'ব, এই খাতা নাম্বাৰটো আপোনালোকক দেখুৱাইছোঁ। এই খাতা নাম্বাৰটো হ'ল এই যিটো আপোনালোকে দেখিব আছে পাট্টা নং বা ইয়াতে লিষ্টত এই যিটো সংখ্যা দেখিবলৈ পাইছে এইটো হ'ল আপোনালোকৰ খাতা নাম্বাৰ। অ'কে, এতিয়া আপোনালোকৰ খচৰা নাম্বাৰ কোনটো হ'ব, এই যিটো আপোনালোকে দেখিবলৈ পাইছে দাগ নাম্বাৰ, এইটো হ'ল আপোনালোকৰ দাগ নাম্বাৰ, ঠিক আছে। এইটো হ'ল আপোনালোকৰ দাগ নাম্বাৰ, এই যিটো আপোনালোকে দেখিবলৈ পাইছে। অৰ্থাৎ 2 নাম্বাৰত যিটো আছে সেইটো হ'ল আপোনালোকৰ পাট্টা নম্বৰ আপোনালোকে দেখিবলৈ পাইছে। আৰু 4 নং যিটো আছে, 4 নঙত আপোনালোকে যিটো দেখিবলৈ পাব তলফালে চিৰিয়েল নাম্বাৰ যিটো আছে সেইটো হ'ল আপোনালোকৰ দাগ নাম্বাৰ। অ'কে, তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যে মাটিৰ দাগ নাম্বাৰ আৰু পাট্টা নাম্বাৰ কোনটো। তো এতিয়া আপোনালোকে সেই হিচাপত কিন্তু ওপৰত যিটো ইয়াতে আপোনালোকৰ খচৰা নাম্বাৰ বা দাগ নাম্বাৰ আপোনালোকে দিব লাগে, এইটো হ'ল আপোনালোকৰ খাতা নাম্বাৰ, যিটো হ'ল আপোনালোকৰ পাট্টা নাম্বাৰ, আৰু খচৰা নাম্বাৰ যিটো হ'ল আপোনালোকৰ দাগ নাম্বাৰ আপোনালোকে এইটো দি দিব। অ'কে, এই কথাখিনি মই আপোনালোকক বুজাই দিলোঁ যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। যদি আপোনালোকে এপ্লিকেশ্যনটো নিজে কৰিব পাৰে তেনেক্ষেত্ৰত আপোনালোকে মোৰ লগত যোগাযোগ কৰিলে মই জাষ্ট পে'মেণ্টটো কৰি দিম। আপোনালোকৰ পে'মেণ্টটো যিটো ফি সেইটো আপোনালোকে ক'লে দি দিব। মই ডিটেইলছখিনি দি দিলোঁ। দিয়াৰ পিছত এই যিটো অপশ্যন আছে এড প্ৰুফ ছাৰ্ভে নাম্বাৰ ফৰ ইঞ্চুৰেঞ্চ, এই অপশ্যনটোত কিন্তু ক্লিক কৰিব লাগিব। মই কৰা নাছিলোঁ, এইটো ক্লিক কৰাৰ পিছত এনেকৈ ছাৰ্ভেটো ইঞ্চুৰেঞ্চটো ইয়াতে হৈ গ'ল। তাৰপিছত ইয়াতে স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ আহি ইয়াতে আপোনালোকে কি কৰিব লাগিব, বেংকৰ পাছবুক আৰু মাটিৰ ডকুমেণ্টছ এই দুটা আপোনালোকে আপলোড কৰিব লাগিব। অ'কে, ইয়াতে চাওক আপোনালোকে কি কৰিব লাগিব, যেনেকৈ মই ইয়াতে পাছবুক আৰু ইয়াতে মাটিৰ ৰেকৰ্ডটো অৰ্থাৎ জমাবন্দী বা খাজনা ৰচিদখন আপলোড কৰি ৰাখিছোঁ, আপোনালোকে আপলোড কৰি দিব। তো আপলোড কৰাৰ পিছত ইয়াতে কিন্তু আকৌ আপলোড অপশ্যনত ক্লিক কৰাৰ পিছত এনেকৈ ৰাইট অপশ্যনত টিক হ'ব। যেনেকৈ মই আপলোড অপশ্যনত ইয়াতে ক্লিক কৰিলোঁ, মানে চইচ অপশ্যনত ক্লিক কৰিলোঁ। এই চইচ অপশ্যনত ক্লিক কৰাৰ পিছত যিটো আপোনালোকে ফাইল আপলোড কৰিব সেই ফাইলটো ইয়াৰ পৰা চিলেক্ট কৰিলে। চিলেক্ট কৰাৰ পিছত ফাইলটো আপোনালোকৰ ইয়াতে আহি যাব, অৰ্থাৎ তলত এনেকৈ শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপোনালোকে এই যিটো আপলোড অপশ্যন আছে এই আপলোড অপশ্যনত যেতিয়া ক্লিক কৰিব তেতিয়া কি হ'ব, এনেকৈ ৰাইট টিক হৈ যাব আৰু আপোনাৰ ডকুমেণ্টটো ছাকচেছফুলি আপলোড হ'ব। অ'কে, এইখিনি আপোনালোকে কৰিব লাগিব। তো আপোনালোকে মাষ্ট আপোনালোকৰ বেংকৰ পাছবুকখন আৰু আপোনালোকে ইয়াতে দেখিব লৈছে মাটিৰ ৰেকৰ্ডখন অৰ্থাৎ আপোনালোকে জমাবন্দী অথবা আপোনালোকৰ মাটিৰ খাজনা ৰচিদখন, এই দুখন অৰ্থাৎ বেংকৰ পাছবুক আৰু মাটিৰ খাজনা ৰচিদ এই দুখন আপোনালোকে আপলোড কৰিবই লাগিব, বা জমাবন্দীখন দুটা আপলোড কৰিব লাগিব। তাৰপিছত আপলোড কৰাৰ পিছত স্ক্ৰল ডাউন হৈ আহিব। দেন আপোনালোকে এই যিটো প্ৰিভিউ অপশ্যন আছে এই প্ৰিভিউ অপশ্যনত ক্লিক কৰিব পাৰিব। প্ৰিভিউ অপশ্যনত ক্লিক কৰিলে কি হ'ব, আপোনালোকৰ সকলো ডিটেইলছ এনেকৈ শ্ব' কৰিব। মই আপোনালোকক দেখুৱাইছোঁ ওপৰৰ ফালে লৈ গৈ চাওক, আপোনালোকে দেখিবলৈ পাইছে মই যি বেংকৰ ডিটেইলছ দিছোঁ ইয়াতে শ্ব' কৰি আছে। বাই চান্স আপোনালোকে যদি এবাৰ ইয়াতে কিবা কাৰেকশ্যন কৰিবলগীয়া আছে, এডিট অপশ্যনত ক্লিক কৰি আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। দেন আপোনালোকে সকলো ঠিকে আছে নে এবাৰ ভালকৈ চাব। স্ক্ৰল ডাউন হৈ আহিব, একদম শেষত আহি আপোনালোকে দেখিবলৈ পাব ইয়াতে এটা আপোনালোকে দেখিবলৈ পাইছে টিক অপশ্যন আছে, ঠিক আছে। ইয়াতে আপোনালোকে আই এগ্ৰী অপশ্যনত ক্লিক কৰিব, ডিক্লেৰেশ্যন, তাৰপিছত এই যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব। এই দুটো অপশ্যনত আপোনালোকে ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত জাষ্ট আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। এতিয়া চাওক, যদি আপুনি
মোৰ CCIDৰ জৰিয়তে কৰি আছে তেনে ক্ষেত্ৰত ইয়াতে যদি আহে তেনে ক্ষেত্ৰত আপুনি পে লেটাৰ অপশ্যনত ক্লিক কৰি দিলে আপোনালোকে মোক আধাৰ নাম্বাৰটো দিলে মই কি কৰিম পেমেণ্টটো কৰি দিম অথবা আপোনাৰ যদি নিজৰ CCID আছে তেনে ক্ষেত্ৰত মেক পেমেণ্ট অপশ্যনত ক্লিক কৰি দিব মেক পেমেণ্ট অপশ্যনত ক্লিক কৰি মেক পেমেণ্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকক এনেকৈ নেক্সট পেজলৈ লৈ যাব ঠিক আছে ইয়াৰ পৰা 100 ৰুপিজ এটা পেমেণ্ট কৰিব লাগিব তো প্ৰথমতে CCIDটো মই ইয়াতে এণ্টাৰ কৰি দিম ভ্যালিড অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে ৱালেট পাছৱৰ্ড যেটো অৰ্থাৎ পেমেণ্ট পাছৱৰ্ডটো আপোনালোকে কি কৰিব লাগিব ইয়াতে এণ্টাৰ কৰিব লাগিব তো মই পেমেণ্ট পাছৱৰ্ডটো দি দিলো এতিয়া মই জাস্ট কি কৰিম পে অপশ্যনত ক্লিক কৰি দিম পে অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে পেমেণ্টটো সাকসেসফুলি হৈ গ'ল আপোনালোকে দেখিবলৈ পাইছে মোৰ এনেকৈ পেমেণ্টটো সাকসেসফুল হ'ব বা আপোনালোকৰ পেমেণ্টটো সাকসেসফুল হ'ব ইয়াতে আপোনালোকে একো কৰিব নালাগে জাস্ট অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ লগে লগে এনেকৈ আপোনাৰ পেমেণ্ট সাকসেসফুল হৈ এনেকৈ আপোনালোকৰ ইনস্যুৰেন্সটো আহি যাব ইয়াতে দেখিব পাইছে এনেকৈ ইনস্যুৰেন্সটো আহি যাব এতিয়া আপুনি জাস্ট এই প্ৰিন্ট অপশ্যন যেটো আছে প্ৰিন্ট অপশ্যনত ক্লিক কৰিব লাগিব প্ৰিন্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো এপ্লিকেশ্যন PDF এই PDFটো কিন্তু ইয়াতে শো কৰিব দেখিবলৈ পাইছে এনেকৈ আপোনালোকৰ শো কৰিছে এনেকৈ আপোনালোকে সকলো ডিটেইলছ দেখিবলৈ পাব আপোনালোকে যিখিনি আপলোড কৰিছে বা আপোনালোকৰ সকলো ডিটেইলছ ইয়াতে আহি যাব তো এই যেটো মই এপ্লাই কৰিলো এই এপ্লাইৰ পৰা যদি মই মানে এটো হেৰি কৰো ক্লেম কৰো মই ৭২৩০০ টকা ইয়াতে লাভ কৰিব পাৰিম মাত্ৰ 1 টকাৰ জৰিয়তে ঠিক আছে এতিয়া ধৰি লওক আপুনি যদি কাস্টমাৰক দি আছে তেনে ক্ষেত্ৰত এই যেটো প্ৰিন্ট ৰিসিপ্ট এই অপশ্যনটো ক্লিক কৰিব আৰু আপোনালোকে ৰিসিপ্টটো প্ৰিন্ট কৰিব এতিয়া আপোনালোকৰ এপ্লিকেশ্যন প্ৰসেসটো কিন্তু কমপ্লিট হৈ গ'ল আপোনালোকে দেখিব আছে এটো মোৰ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত এপ্লিকেশ্যন প্ৰসেসটো কমপ্লিট হৈ গ'ল আৰু এনেকৈ কিন্তু আপোনালোকে নিজৰ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে আবেদন কৰিব পাৰিব বা আপোনালোকে অইন মানুহকো কৰি দিব পাৰিব এতিয়া কথা হ'ল যদি আপোনালোকে মোৰ আইডিৰ জৰিয়তে এই কামখিনি কৰে তেনে ক্ষেত্ৰত মই আপোনালোকক পেমেণ্ট কৰি দিম আৰু যদি আপোনালোকে কৰিব নোৱাৰে মোৰ টেলিগ্ৰামত যোগাযোগ কৰিলে আপোনালোকে আপোনালোকৰ খাজনা ৰচিদ বা মাটিৰ জমাবন্দীখন দিব আৰু বেংক পাছবুকখন দিলে মই আপোনালোকক নিজে এপ্লাই কৰি বা আৰু আধাৰ কাৰ্ডখন লাগিব এই তিনিটা ডকুমেন্টছ দিলে মই নিজে আপোনালোকক এপ্লাই কৰি কমপ্লিট কৰি দিম ঠিক আছে আপোনালোকে জাস্ট ফিটো দিব লাগিব তো আগৰ চৰকাৰে নিশ্চয় বুজি পাইছে যে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে কেনেকৈ অনলাইন যোগে এপ্লাই কৰিব পাৰি